ডেলিভাৰী দিওঁ তাৰপিছত পাৰ্চেল দিব কালি আহিছিলে পাৰ্চেলটো তো কালি নলোৱা কাইলৈ ল'ম বুলি ক'লে তো আজি দিব গৈছিলোঁ মানুহজনে ফোনটো ৰিচিভ কৰি যি টি শুনাই থাকে মানে কিবা ইগন'ৰ কৰা যেন কৰে যি টি শুনাই থাকে তাৰ মই বেলেগক সুধি ঘৰটো উলিয়ালোঁ তো বাপেকক ক'লোঁ যে পাৰ্চেল আহিছে এনেকৈ বুলি তেতিয়া বাপেকে পুতেকে ফোন কৰিলে ক'লে কি এইটো কেঞ্চেল কৰি দিব কওঁ OTP নিদিওঁ এনেকৈ বুলি ক'লোঁ তো মই OTPটো লাগিব কেঞ্চেল কৰা আমাকতো OTP লাগে বুলি ক'লে নিদিওঁ বুলি ক'লে তো তেতিয়া ফোনটো বাপেকক খুজিলোঁ যে মই কথা পাতিব পাৰিম নেকি বুলি ক'লোঁ তো ফোনটো দিলে তাৰ মই ক'লোঁ OTPটো দিয়ক বুলি ক'লোঁ তো OTPটো নিদিলে ফোনটো কাটি দিলে তো মই ক'লোঁ এই ক'ত আছে কওক মই গৈ আছোঁ তাৰ ওচৰলৈ এনেকৈ বুলি ক'লোঁ তেতিয়া সেই বাপেকে তেতিয়া মোক খং কৰি মানে পুতেকক লগাই দিলে যে গৰম হৈ আছে বুলি তো আহি কিনে পুতেকে মই বাহিৰত ৰখি আছোঁ পুতেকে আহি ডাইৰেক্ট মই মাৰিয়ে দিছে কি দি মাৰিছে ইয়াত চাবি দি মাৰিছে ঘোচা দি মাৰিছে ইয়াত মাৰিছে পাছত বাপেকো মাৰিছে আৰু মাকো মানে পিছফালৰ পৰা কৈ আছে আৰু মাৰিব লাগে এনেকৈ পাচলি দিয়া মানুহ এনেকৈ কেইজন ব্যক্তি আছিলে তাত বাপেক আৰু পুতেক আছিলে মাক আছিলে আপোনাৰ নামটো কি মোৰ ৰঞ্জন মৰাণ ক'ত থাকে বৰগুৰি থাকোঁ আপোনালোকৰ সেইটো কোম্পানীটোৰ নাম কি delivery.com হৈছিলে ঘটনাটো 1 বজাত কোম্পানীৰ মানুহ আহিছে নাই আপোনাৰ আহিছিলে তেখেতলোকে কিবা বিহিত ব্যৱস্থা লৈছে নাই লৈছে FIR দিছে কি বিচাৰিছে এতিয়া মোৰ মোবাইলটো ভাঙিলে তাহাঁতি তাৰপিছত মোৰ এতিয়া পাৰ্চেল দিয়া পইচা আছিলে সেইখিনি এতিয়া তাত যিমানখিনি পইচা আছিলে সিমানখিনি নাই মোবাইলটো ভাঙি দিছে তাৰপিছত কৈছে দমত কৈছে কাক মাতি আনো এনেকৈ বুলি কৈছে আপুনি কেছ দিছেনে কেছ দিছোঁ ক'ত মাৰিছে প্ৰথম আহি ইয়াত মাৰিছে ইয়াত চাবি দি মাৰিছে ঘোচা মাৰিছে তাৰপিছত ইয়াত মাৰিছে এইফালে মাৰিছে ইয়াত মাৰিছে আৰু কি নাম আছিলে ৰাহুল পাছোৱান ক'ত থাকে চলিয়ানগৰ ফিল্ডৰ বেক চাইডে ফিল্ডৰ বেক চাইডে মানে কি তাৰপাছত তেওঁ কি ক'লে OTP নিদিওঁ বুলি ক'লে তো OTP দিব নোৱাৰোঁ নেকি আমাক লাগে OTP মানে কি কেঞ্চেলেশ্যন কোড এটা যায় তাত তো কেঞ্চেলেশ্যন কোডটো দিয়ক বুলি ক'লোঁ তেতিয়া আমাৰ কেঞ্চেল হয় নহ'লে পাৰ্চেল ইমান গৰমত ঘূৰি ফুৰোঁতো 3 দিন 4 দিন ফুৰিব লগা হয় তো সেইটো কাৰণে কৈছিলোঁ নিদিয়ে মানে তো তেতিয়া মই ক'লোঁ যে ক'ত আছে কওক মই গৈ আছোঁ তালৈ এনেকৈ লগত তেতিয়া গৰম হৈ গ'ল তাহাঁতি মোৰ খং হৈ গ'ল মানে তাৰপিছত আহি পুতেকক লগাইলে পুতেকে আহি মোক ডাইৰেক্ট মাৰি দিলে বাপেকে ওলাই আহিলে বাপেকে আহিব লাগে কিন্তু বাপেকেও তাক মানে মোক ডিঙিত ধৰি ভিতৰলৈ লৈ গৈছে আৰু মাক আছিলে মাকো মানে হেলমেটেদি মাৰিব লাগে এনেকৈ বুলি কৈছোঁ ওচৰ মানুহ আছিলে মই ইমান চিনি নাপাওঁ মানুহটো এনেকৈ বহুতে চাই আছে হয় তিনিচুকীয়াত আজি আমাৰ অসমীয়া এগৰাকী যুৱক পাৰ্চেল ডেলিভাৰী দিবলৈ যোৱা এগৰাকী ব্যক্তিক সেই বিহাৰী লোকে অনা অসমীয়া লোকে বহিৰাগত লোকে মাৰপিট ধৰে ঘটনা কৰিলে আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু জিলা প্ৰশাসনক অতি শীঘ্ৰে তেখেতলোকক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনালোঁ কাৰণ তিনিচুকীয়াত যদি অসমীয়া মানুহগৰাকীয়ে যদিহে ব্যৱসায় বাণিজ্য কৰিবলৈ আহোঁতে তেখেতক মাৰপিটৰ দৰে ঘটনা ঘটিত হ'বলৈ অতি দুৰ্ভাগ্যজনক বিষয় গতিকে আমি ইয়াৰ পৰাই সেইসকল লোককো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ সকীয়নি প্ৰদান কৰিছোঁ যদিহে অতি শীঘ্ৰে তেখেতলোকক উপযুক্ত শাস্তি প্ৰদান নকৰে তেনেহ'লে কিন্তু অসমৰ দল সংগঠন তিনিচুকীয়া দল সংগঠন বা মৰাণ ছাত্ৰ সন্থাই কেতিয়াও হাত সাৱটি বহি নাথাকে গতিকে ইয়াৰ পৰাই আমি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন সকলোকে ইয়াৰ পৰাই আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে তেখেতলোকক কৰায়ত্ব কৰাৰ উপৰিও তেখেতলোকক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আমি সদৌ মৰাণ ছাত্ৰ সন্থাই আহ্বান জনালোঁ আমি এজন তিনিচুকীয়া যি খিলঞ্জীয়া ভূমিপুত্ৰ যুৱক এজনে ইয়াত কৰ্মসূত্ৰে থকাৰ যি ডেলিভাৰী বয় কাম কৰি আছিল তেওঁক এজন ব্যক্তিয়ে আক্ৰমণ দুৰ্বৃত্ত বুলিয়ে ক'ব লাগিব বাৰে কিন্তু দুৰ্বৃত্ত বুলি আখ্যা দিবলৈ আমাৰো অসুবিধা হৈছে এজন অনা অসমীয়া আক্ৰমণ কৰিছে আৰু এই কথাবোৰ আমি দুখ প্ৰকাশ কৰিছোঁ যে তিনিচুকীয়াত এই ঘটনাবোৰ বৃদ্ধি পাইছে আৰু এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে নেকি যে তিনিচুকীয়াত ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকলে কাম কৰিব নোৱাৰা পৰিৱেশ এটা হৈছে নেকি কাম কৰিব আহিলে খেদি দিয়া এটা ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি আমি বাৰে আহ্বান জনাইছোঁ সকলো পক্ষকে সংযম হৈ কামবোৰ আগবঢ়াবলৈ কিন্তু এই কথাখিনি বাৰে যেতিয়া হৈ থাকিব কিন্তু ইয়াত অসমীয়া ৰাইজৰ হাত সাৱটি থাকিব নোৱাৰিব চাগে নিশ্চিতভাৱে এজন খিলঞ্জীয়া যুৱক হিচাপে আমি উপলব্ধি কৰিছোঁ এইখিনি কথা আৰু ইয়াৰ লগতে যিখিনি স্পষ্টভাৱে আমি প্ৰশাসনক আহ্বান জনাইছোঁ যিসকল ব্যক্তি জড়িত তেওঁলোকক কঠোৰতকৈ কঠোৰ ব্যৱস্থা কৰক আৰু এনেকুৱা এখন আপোনালোকে আইন আনক আৰু লগতে আপোনালোকে গোটেই স্পষ্ট কৰি দিয়ক যে কাৰো ওপৰত যাতে কোনো এনেকুৱা হাৰাশাস্তি কৰিব নোৱাৰে কেৱল বাৰে গাঁৱৰ ভূঁইৰ পৰা ওলাই অহা যুৱকসকলে যেতিয়া কাম কৰিব খোজে কিবা ব্যৱসায় কৰিব খোজে বা কৰ্মসূত্ৰে আহে তেওঁলোকক কিন্তু অপদস্থ কৰা ঘটনা এয়াই প্ৰথম নহয় আমি সকলোকে আহ্বান জনাওঁ সংযম হ'বলৈ কিন্তু অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'বগৈ ভৱিষ্যত দিনত
দিনত সেইবাবে আপোনালোকৰ সকলোৱে যদি নোৱাৰে আপোনালোকে সমিল মিলে আলোচনা কৰক আহক সকলোৱে বহি কিবা যদি খুব ক্ষতি আছে আলোচনা কৰিব লাগে কিন্তু বাৰে বাৰে এনেকুৱা ধৰণৰ ঘটনাক কিন্তু আমি তিনিচুকীয়াত স্থান নিদিম পৰৱৰ্তী সময়ত কিন্তু পৰিস্থিতি ভয়াৱহ হৈ পেলাই আহ্বান জনাইছোঁ আৰু এইখিনি কথাত প্ৰশাসনে যাতে হস্তক্ষেপ কৰে আৰু খুব স্পষ্টকৈ তেওঁলোকক শাস্তি দিব লাগিব তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি আহ্বান জনাইছোঁ নহ'লে কিন্তু আমি নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ আমি প্ৰস্তুত